into মধ্যমা equal to বহুলক plus 2 into মধ্য কেন্দ্ৰীয় প্ৰবৃত্তি তিনিবিধ মধ্যমা বহুলক আৰু মধ্য এই তিনিউটাৰ মাজত এটা গুৰুত্বপূৰ্ণ সম্পৰ্ক মই বৰ্ডত লিখিছো নিশ্চয়কৈ প্ৰয়োজনীয় এটা সম্পৰ্ক আপোনালোকে মনত ৰাখিব লাগিব ইয়াৰ পৰা মই এটা প্ৰশ্ন আনিছো যে মধ্য 5 আৰু বহুলক যদি 8 হয় তেন্তে মধ্যমা কিমান হ'ব চাব মধ্যৰ ঠাইত যদি 5 প্লেস কৰে ইয়াত 2 মাল্টিপল হৈ আছে বহুলকৰ ঠাইত 8 প্লেস কৰিব দিছে তো হিসাবটো কৰি চাব 2 5 গুণ 10 10 যোগ 8 কিমান হ'ল 18 3 ইফালে গলে হৰণ হ'ব 3 18 কেইবাৰ 6 বাৰ সো মধ্যমা কিমান আহিব 6 তো শুদ্ধ উত্তৰ 6 Dear viewers আজি ডাটা হ্যান্ডলিংৰ পাৰ্ট 3 লাষ্ট ক্লাস তো আজিৰ ক্লাসৰ টপিকসটো হ'ল সেন্ট্ৰাল ইনষ্টিংক্ট য'ত নেকি তিনিটা বিষয় থাকিব এটা হ'ল মিন মিডিয়ান আৰু মোড আপোনালোকে জ্ঞাত সবে যে মধ্য মধ্যমা আৰু বহুলক এই তিনিটা কি বুলি কোৱা হয় কেন্দ্ৰীয় প্ৰবৃত্তি বুলি কোৱা হয় তো কেন্দ্ৰীয় প্ৰবৃত্তিৰ এই তিনি প্ৰকাৰৰ হিচাপ আমি ইতিমধ্যে কৰিবলৈ গৈ আছো আহক ভিডিওটো চাই থাকক তো আহক মধ্য প্ৰথমতে মিন আৰম্ভ কৰিম তো মধ্য আপোনালোকে জানে ইতিমধ্যে যে আপোনালোকে গড়ৰ বিষয়ে ধাৰণা আপোনালোকৰ নিশ্চিতভাৱে আছে গড় আৰু মধ্য একে বস্তু গড় যেনেকৈ হিচাপ কৰা হয় কেনেকৈ হিচাপ কৰা হয় যে ৰাহিবোৰৰ যোগফল বাই ৰাহিৰ সংখ্যা ঠিক একে নিচিনা মধ্য আৰু গড় একে বস্তু তো আহক মধ্য বা গড়ৰ কাৰণে কি সূত্ৰ ব্যৱহাৰ কৰিব নিশ্চয় আপোনালোকে জানে যে মধ্য বা গড়ৰ ক্ষেত্ৰত ৰাহিৰ সমষ্টি বাই ৰাহিৰ সংখ্যা অৰ্থাৎ যিকেইটা ৰাহি থাকিব গুটেকেইটা যোগ কৰি ৰাহিৰ সংখ্যা কিমান আছে হিমান দি হৰণ কৰিব লাগে আহক এটা উদাহৰণৰ লগত বুজি লওঁ যে 3 5 4 7 আৰু 6 মই কেইটামান জাস্ট আপোনালোকৰ কনসেপ্টৰ কাৰণে কেইটামান সংখ্যা লৈছো ইয়াৰ মধ্য কিমান হদিছো তো কি কৰিব এই কথাটো ইতিমধ্যে পাই ললে যে মধ্য কেনেকৈ ওলায় যে ৰাহিবোৰৰ কি লাগে সমষ্টি লাগে তো আমাক যিখিনি ৰাহি দিয়া আছে সমষ্টি লৈ লওক 3 যোগ 5 যোগ 4 যোগ 7 যোগ 6 কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ডিভাইডেড বাই 5 যোগ কৰি কিমান পালে 25 তলত 5 আছে 5 25 ত কেইবাৰ 5 বাৰ তো মধ্য কিমান আহি গল 5 তো এই পাঁচটা ৰাশিৰ গড় যদি খুদা হয় গড় কিমান তো आंसर 5 তো মধ্য আৰু গড় সেম বস্তু আহক আৰু এটা কোৱেশ্চন লৈ ইয়াত মই কেইটামান ৰাশি লিখিছো তাতে মই অজ্ঞাত হিচাপে x ব্যৱহাৰ কৰিছো যে 5 3 x 8 x + 2 কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ইয়াৰ মধ্য যদি 4 হয় তেন্তে x ৰ ঠাইত কোন বহিব তো আহক মধ্যৰ সূত্ৰটো পাতি লওক মধ্য মানে কি মধ্য মানে ৰাহিবোৰৰ সমষ্টি ৰাহিকেটা সমষ্টি কৰি দিয়ক এটা 5 এটা 3 এটা x এটা 8 এটা x + 2 যোগ কৰি দিছো কেইটা আছে পাঁচটা আছে ডিভাইডেড বাই 5 এই মধ্যৰ মানটো অলৰেডি দিয়া আছে দেখা পাইছে 4 আছে তো মধ্যৰ ঠাইত 4 আহি গল এই 5 ইফালে আহিলে পূৰণ হ'ব 5 4 গুণ কিমান হ'ব 20 18 ইফালে আনিলে মাইনাস হ'ব 20 ৰ পৰা 18 গলে 2 থাকিব তো x ৰাখি দিলে 2 যায় কি হ'ব হৰণ হ'ব মই এটো লাইন আকৌ দেখাইছো ইয়াত যে যদি ব্ৰজ পূৰণ কৰে 2x + 18 ইয়াৰ তলত 1 আছে কিমান আহিব 2x + 18 আহিব ইকুৱেল টু 5 4 গুণ কিমান হ'ব 20 হ'ব তো 2x ৰাখি দিয়ক এই 18 হিফালে যায় মাইনাস হ'ব 20 ৰ পৰা 18 গলে কিমান থাকিব 2 থাকিব x ৰাখি দিয়ক 2/2 = 1 হৈ যাব তো x ৰ মান কিমান আহি গল 1 আহি গল তো মৰমৰ পৰীক্ষাৰ্থীসকল চাব আমি মধ্য উলিওৱা মধ্য বা গড় উলিওৱা যিকোনো তথ্যৰ ক্ষেত্ৰত নিশ্চয়কৈ পাৰিম কেতিয়াবা কি হ'ব পাৰে কিছুমান তথ্যৰ ক্ষেত্ৰত কি হ'ব পাৰে আপোনাৰ অজ্ঞাত ৰাহি এনেকৈ x সমাই দিব পাৰে দিয়াৰ পিছত মধ্যটো আপোনাক দি সুধিব x ৰ মান কি হ'ব তো ধুনিয়াকৈ আপোনালোকে এই একেই কনসেপ্ট সেম কনসেপ্টটো ব্যৱহাৰ কৰি x ৰ মান নিশ্চয়কৈ উলিয়াব পাৰিব তো আহিব নেক্সট মধ্যৰ ক্ষেত্ৰত কিছুমান বিশেষ শ্ৰেণীৰ মধ্য বা গড় কেনেকৈ উলিয়াম চাব টাইপ 1 ত ইতিমধ্যে আপোনালোকে দেখা পালে কেইটামান সংখ্যা দিয়া থাকিব তাৰ মধ্য বা গড় নিৰ্ণয় কৰিব লাগে কি কৰিব জাস্ট যোগ কৰি ডিভাইডেড বাই কিমানটা আছে হৰণ কৰি দিব কেতিয়াবা x সমাই দিব পাৰে তেতিয়া x ৰ মান লব পাৰিব আহক তাৰ পিছত যে কিছুমান বিশেষ শ্ৰেণীৰ ক্ষেত্ৰত মধ্য বা গড় আমি একদম কোনো হিসাব নোহোৱাকৈ কৰিব পাৰিম চাওক আহক মই তিনটা एग्जांपल মই পাতি ৰাখিছো বৰ্ডত যে 3 5 7 9 11 চাওক এই নাম্বাৰ কেটা কেনেকুৱা মই কৈছো কন্ডিশনটো যিকোনো ক্ৰমিক সংখ্যাৰ মধ্য ক্ৰমিক সংখ্যা যদি কনজিকিউটিভ নাম্বাৰ হয় কনজিকিউটিভ নাম্বাৰৰ ক্ষেত্ৰত মধ্য আমি কেনেকৈ গণনা কৰিম তো চাব ইয়াত চাব যে কনজিকিউটিভ হৈছে না নাই
এটা ধৰণত হ'লেই হ'ল অযুগ্ম হ'ব পাৰে যুগ্ম হ'ব পাৰে বা স্বাভাৱিক সংখ্যা হ'ব পাৰে তো আমি দেখা পাইছোঁ যে 3 5 7 9 11 সব 2 কৈ বাঢ়িছে অৰ্থাৎ অযুগ্ম ক্ৰমিক সংখ্যা তো ই ক্ৰমিক সংখ্যা হয় যদি ক্ৰমিক সংখ্যা হয় তেন্তে কাউন্টিং কৰিব কেইটা আছে 1 2 3 4 5টা 5টা হ'লে মাজত কোন আছে 7 তো মাধ্য কিমান আহিব 7 অন্য হিসাব কৰা দৰকাৰ নাই মাধ্য কিমান আহিব 7 মাত্ৰ কনজুগেটিভ নাম্বাৰৰ ক্ষেত্ৰত ক্ৰমিক সংখ্যাৰ ক্ষেত্ৰত তেতিয়া আপুনি সংখ্যাটো কেইটা হিসাব কৰিব কিমানটা আছে মাজত কোন আছে তেই মাধ্য তাৰ পিছত আহক ইয়াত চাব 2 4 6 8 10 12 এটো যুগ্ম সংখ্যাৰ ক্ৰমিক দেখাইছো মই তো ইয়াত চাব মাজত কোন আছে চাব ইয়াত 1 2 3 4 5 6টা আছে যদি 6টা বা 8টা বা 10টা যুগ্ম সংখ্যক নাম্বাৰ থাকে তেতিয়া হলে মাজৰটো ডাইৰেক্ট আপুনি নাপাব তেতিয়া মাজত দুটা পাব চাব মাজত এতিয়া দুটা আছে ইফালে দুটা মাজত দুটা থাকিল তো মাজত যেতিয়া দুটা পাব তেতিয়া কাক কব আগৰটোত মাজত এটা আছিল ডাইৰেক্ট হেতুৱে মাধ্য হৈছে এতিয়া মাজত কেইটা আছে দুটা তো এতিয়া এই ক্ষেত্ৰত মাধ্য কেনেকৈ হিসাব কৰিব যোগ কৰি 2 এৰ হৰণ কৰি দিব এই দুটাৰ মাধ্য লৈ লব 6 যোগ 8 কিমান হ'ব 6 যোগ 8 ডিভাইডেড বাই 2 6 8 14 বাই 2 ইকুয়াল টু 7 দেখা পাইছে কিমান সহজ যে যদি যুগ্ম সংখ্যক পৰ্যবেক্ষণ হয় যে কেইটা সংখ্যা দিয়া হৈছে আপোনাক 10টা নে 12টা নে 16টা যদি যুগ্ম সংখ্যক থাকে তেতিয়াহলে মাজত সদায় দুটা পাব আৰু সেই দুটাৰ গড় যেতিয়া লব সেই দুটা যোগ কৰি 2 এৰে হৰণ কৰিলে আপুনি গোটেই তথ্যখিনিৰ মাধ্য পাই যাব তাৰ পিছত আহক মই আৰু এটা উদাহৰণ লৈছো 3 4 5 6 7 8 9 মই জাস্ট স্বাভাৱিক সংখ্যা লিখিছো 3 ৰ পৰা আৰম্ভ কৰিছো ক্ৰমিক সংখ্যা হয় তো ক্ৰমিক হয় মানে আমি কাউন্টিং কৰিম 1 2 3 4 5 6 7টা আছে তো যদি 7টা আছে তেন্তে মাজৰটো স্পষ্টকৈ কিমান আছে 6 আছে দেখা পাইছে মাজৰটো স্পষ্টকৈ 6 ইফালে 3টা মাজৰটো 6 তো মাধ্য কিমান আহিব 6 মাধ্য আহিব 6 তো মনত ৰাখিব যে যদি অযুগ্ম সংখ্যক পৰ্যবেক্ষণ হয় তেন্তে মাজৰটো স্পষ্টকৈ আপুনি পাই যাব আৰু হেতুৱে মাধ্য হ'ব আৰু যদি যুগ্ম সংখ্যক পৰ্যবেক্ষণ হয় তেতিয়াহলে মাজৰটো স্পষ্ট নাপাব তেতিয়া মাজত দুটা পাব সেই দুটা যোগ কৰি 2 এৰে হৰণ কৰিব মাধ্য নিশ্চয়কৈ পাই যাব তো দেখা পাইছে যে কনজুগেটিভ নাম্বাৰৰ ক্ষেত্ৰত মাত্ৰ ক্ৰমিক সংখ্যাৰ ক্ষেত্ৰত আপুনি মাধ্য এনেকৈ হিসাব কৰিব পাৰিব নেক্সট স্পেশাল আৰু কেইটামান সংখ্যা শ্ৰেণী আনিছো যে প্ৰথমৰ পৰা যদি ক্ৰমিক সংখ্যাৰ মাধ্য ওলাব দিয়া হয় এই মাত্ৰ আমি আলোচনা কৰিলো প্ৰথমৰ পৰা নহয় মাজৰ পৰা হ'ব পাৰে যিকোনো ক্ৰমিক সংখ্যাৰ ক্ষেত্ৰত মাধ্য আমি কেনেকৈ গণনা কৰিম তো এই মাত্ৰ কি কৰিলো যে প্ৰথমৰ পৰা যদি আমি কাউন্টিং কৰো তেতিয়া হলে কিছু সূত্ৰ বা ট্ৰিক আমাৰ আছে তাৰ দ্বাৰা আমি কি কৰিব পাৰিম মাধ্য বা গড় নিৰ্ণয় কৰিব পাৰিম চাব আপোনালোকে নিশ্চয়কৈ জানে গড় পৰিছিলে যেহেতু জানে যে প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত মাধ্য কিমান হ'ব প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত মাধ্য হ'ব n+1/2 ডাইৰেক্ট মই সূত্ৰটো লিখি দিছো যে প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত মাধ্য হ'ব n+1/2 এটা যদি আপোনাক খুদা হয় প্ৰথম 10টাৰ কিমান হ'ব প্ৰথম 5টাৰ কিমান হ'ব প্ৰথম 30টাৰ কিমান হ'ব তো nৰ ঠাইত কিমান বহাই দিব সেই নাম্বাৰটো বহাই দিব যেটো খুদা হ'ব তো এটা एग्जांपल দেখাইছো আপোনাক যে প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ মাধ্য কিমান তো প্ৰথম 10টা স্বাভাৱিক সংখ্যা বুলি ক'লে 1 2 3 4 আপ টু 10 লৈকে থাকিব তো কি কৰিব আপুনি nৰ ঠাইত কোন আহিব nৰ ঠাইত কেইটা আছে ইয়াত স্বাভাৱিক সংখ্যা 10টা আছে 10টাৰ কথা ডাইৰেক্ট খুদা হৈছে আপোনাক তো nৰ ঠাইত 10 আহিব n+1 তাৰমানে 10+1/2 10 যোগ 1 11/2 2 11ত কেইবাৰ 5.5 বাৰ তো মাধ্য কিমান আহি গ'ল 5.5 নেক্সট 2 নম্বৰ লৈ আহিছো 1 নম্বৰটো অলৰেডি গম পালে কি স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ মাধ্য বা গড় কিমান আছিল n+1/2 তাৰ পিছত হক 2 নম্বৰ প্ৰথম nটা অযুগ্ম সংখ্যাৰ মাধ্য বা গড় কিমান প্ৰথম nটা অযুগ্ম সংখ্যাৰ মাধ্য বা গড় কিমান এনসার কি n আপোনালোকে নিশ্চয় জানে কথাটো তো আহক এটা উদাহৰণ লৈছো যে প্ৰথম 50টা অযুগ্ম সংখ্যাৰ মাধ্য কিমান হ'ব প্ৰথম 50টা তো যিমানটা খুদা হয় হেতুৱে এনসার 50টা অযুগ্ম খুদিছে নে 50টা অযুগ্ম খুদিছে তো এনসার কি আহিব 50 কিমান সহজ তো আহিব নেক্সট আৰু এটা উদাহৰণ দিছো যে 1 3 5 7 আপ টু 19 ৰ মাধ্য কিমান তো চাব সেই কথাটো মই এনেকৈ বিশ্লেষণ কৰিছো আগতে খুদিছিলো 50টা অযুগ্ম সংখ্যাৰ মাধ্য কিমান এতিয়া আমি কি লৈছো যে সেম কোৱেশ্চনটোৱে লৈছো মাত্ৰ উল্লেখ কৰিছো সংখ্যাবিলাক 1 3 5 7 সো এই সংখ্যাবিলাকৰ কি ক্যাৰেক্টাৰ আছে অযুগ্ম সংখ্যা কিমান লৈ খুদিছে 19 লৈ তো কেইটা হেতুৱে আমাৰ উত্তৰ হয় ইয়াত যেনেকৈ খুদিছিল 50টাৰ খুদিছিল এনসার 50 ইয়াত কেইটা আছে ইয়াত কেইটা আছে হেতুৱে নিশ্চয় এনসার হ'ব ইয়াত কেইটা আছে 19টা আছে হয়নে যদি 19টা আছে 19 হ'বনে ইয়াত মই এটা কোৱেশ্চন মাৰ্ক আনিছো 19 নে 10 তো চাব 1 ৰ পৰা
19লৈ অযুগ্ম সংখ্যা কেইটা আছে তো কেনেকৈ হিচাপ কৰিব 1 ৰ পৰা 20 লৈ যাব আপুনি 1 ৰ পৰা 20 লৈ কেইটা সংখ্যা আছে কওকচোন 1 ৰ পৰা 20 লৈ নিশ্চয় 20টা সংখ্যা আছে 20টাৰ ক্ষেত্ৰত 10টা যুগ্ম 10টা অযুগ্ম নিশ্চয়কৈ জানে আপোনালোকে যদি 20 লৈ 1 ৰ পৰা 20 লৈ 20টা সংখ্যাৰ ভিতৰত আধা যুগ্ম থাকে আধা অযুগ্ম থাকে তো অযুগ্ম কেইটা থাকিব নিশ্চয় 10টা থাকিব তো যিমানটা থাকিব তাৰ মাধ্য সিমানে এনসাৰ তো শুদ্ধ উত্তৰ কিমান হ'ব 10 19 নহব 3 নম্বৰ আৰু এটা সংখ্যা নিছো যে প্ৰথম nটা যুগ্ম সংখ্যাৰ মাধ্য বা গড় কিমান n+1 মনত ৰাখিব মই তিনিটা সূত্ৰ দিছো স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত দিছো যুগ্মৰ ক্ষেত্ৰত দিছো অযুগ্মৰ ক্ষেত্ৰত দিছো তো প্ৰথম nটা যুগ্ম সংখ্যাৰ মাধ্য কিমান হয় n+1 এক বঢ়াই দিব লাগে যুগ্ম সংখ্যাৰ ক্ষেত্ৰত হলে যিমানটা থাকিব এক প্লাস কৰি দিব তো আহক নেক্সট কোৱেশ্চন লৈ আহক যে প্ৰথম 15টা যুগ্ম সংখ্যাৰ মাধ্য কিমান 15টাৰ যদি মাধ্য হদে তেতিয়াহলে কিমান হ'ব এক প্লাস কৰিব লাগিব এক প্লাস কৰিলে কিমান হ'ব 16 হ'ব তো প্ৰথম 15টা যুগ্ম সংখ্যাৰ মাধ্য কিমান হ'ব 16 হ'ব তো আহক নেক্সট আৰু এটা কোৱেশ্চন দিছো মাত্ৰ আপোনালোকে যাতে পাজল নহয় তাৰ বাবে যে 2 4 6 8 আপ টু 20 ইয়াৰ মাধ্য কিমান তো চাব ইয়াত কেইটা লাষ্ট কিমান আছে 20 আছে তো মাধ্য 20 হ'বনে চাওকচোন নিশ্চয় নহব তাৰ পিছত 10টা আছে যুগ্ম সংখ্যা কেইটা আছে ইয়াত 1 ৰ পৰা 20 লৈ মুঠ 20টা সংখ্যা 10টা যুগ্ম 10টা অযুগ্ম তো যুগ্ম কেইটা আছে ইয়াত নিশ্চয় 10টা আছে তো 10টা হলে 10 উত্তৰ হ'বনে নিশ্চয় নহব কিয় নহব এক প্লাস কৰিব লাগিব 10 আৰু 1 কিমান হ'ব 11 তো শুদ্ধ উত্তৰ কিমান আহিব 11 আহিব 2 4 6 8 আপ টু 20 তাৰমানে যুগ্ম সংখ্যা যিমানটা থাকিব মাধ্য তাতকৈ এক বঢ়াই ল'ব লাগিব নেক্সট 2 নম্বৰ লৈ আহিছো মধ্যমা মিডিয়ান তো মিডিয়ানৰ ক্ষেত্ৰত আমি কেনেকৈ হিচাপ কৰিম চাব যে ঊৰ্ধ্বক্ৰমত থকা এনটা পৰ্যবেক্ষণৰ ক্ষেত্ৰত ইয়াত এটা কথা মাৰ্ক কৰিব লাগিব মাধ্যত যেনেকৈ আপুনি ঊৰ্ধ্বক্ৰম কথাটো আহা নাছিলে যেনেকৈ সংখ্যা কেইটা থাকক সৰুটো আগত থাকিব পাৰে ডাঙৰটো পিছত থাকিব পাৰে ডাঙৰটো আগত থাকিব পাৰে তাৰ লগত কথা নাছিলে কি আছিলে মাত্ৰ যিখিনি আছে গোটেইখিনি যোগ কৰি কেইটা আছে হিমানেৰে ডিভাইড কৰিব লাগে কিন্তু মধ্যমা ওলাওতে আপুনি সদায় এটা কথা লক্ষ্য কৰিব লাগিব আপুনি যিখিনি সংখ্যা আপোনাক দিয়া থাকিব সেই সংখ্যাখিনি ঊৰ্ধ্বক্ৰমত থাকিব লাগিব তো ইয়াত লিখিছো মই ঊৰ্ধ্বক্ৰমত থকা এনটা পৰ্যবেক্ষণৰ ক্ষেত্ৰত ধৰক এনটা পৰ্যবেক্ষণ মানে 10টা 11টা 12টা এনেকুৱা সংখ্যা দিয়া আছে ঊৰ্ধ্বক্ৰমত দিয়া আছে তেতিয়াহলে চাব দুটা কন্ডিশন n যদি অযুগ্ম হয় ধৰক 9টা আছে মুঠ সংখ্যা 9টা আছে বা 11টা আছে বা 13টা আছে তাৰমানে অযুগ্ম যদি n অযুগ্ম হয় তেন্তে মধ্যমা কেনেকৈ কাউন্ট কৰিব n ৰ লগত 1 যোগ কৰিব যদি 11টা থাকে 11 যোগ 1/2 2 12ত কেইবাৰ 6 বাৰ 6 তম মান তেতিয়া আপুনি ঊৰ্ধ্বক্ৰমৰ লাইনটোত 6 নম্বৰ পজিশনত কোন আছে হেতু হ'ব মধ্যমা তো আহিব যদি n যুগ্ম হয় তেতিয়া কি কৰিম যুগ্ম হলে আগতে মাধ্যত কোৱাৰ দৰে যেতিয়া যুগ্ম সংখ্যক পৰ্যবেক্ষণ থাকে মাজত কেইটা থাকে দুটা থাকিলে যোগ কৰি 2 এৰ হৰণ কৰিব লাগে সেম কথা যেতিয়া n যুগ্ম হ'ব ঊৰ্ধ্বক্ৰমত সজাই লোৱাৰ পিছত মাজত কেইটা পাব দুটা পাব সেই দুটা কি কৰিব সেই দুটা হল এটা n/2 এটা n/2 + 1 যদি 8টা থাকে 8ৰ 2 এৰ হৰণ কৰিলে কিমান 4 আৰু 4ৰ লগত 1 যোগ কৰিলে 5 তাৰমানে 4 নম্বৰ আৰু 5 নম্বৰ তাৰমানে মাজৰ দুটা এই দুটা কি ল'ব লাগিব গড় ল'ব লাগিব তো পাৰ্থক্যটো কি যে মাধ্য আৰু মধ্যমাৰ পাৰ্থক্যটো কি মাধ্যৰ ক্ষেত্ৰত চাব মাধ্যৰ ক্ষেত্ৰত যে নেকৈ কৈছিলো মাজৰটো অযুগ্ম থাকিলে মাজৰটো যুগ্ম থাকিলে মাজৰ দুটা তেতিয়াহলে ক্ৰমিক হ'ব লাগিব হিহত মাজৰ ক্ৰমিক মানে বুজিয়ে পায় আইদাৰ অড অৰ ইভেন যে যুগ্ম বা অযুগ্ম বা স্বাভাৱিক এনেকৈ ক্ৰমিক থাকিব লাগিব কিন্তু মধ্যমাৰ ক্ষেত্ৰত ক্ৰমিক বোলা কোনো কথা নাই তো আহক যে যদি অযুগ্ম সংখ্যক পৰ্যবেক্ষণ থাকে কি কৰিম n+1/2 তম মান লম ডাইৰেক্ট এনেকৈ সুধিব পাৰে কোৱেশ্চনটো যে যদি nটা পৰ্যবেক্ষণৰ ক্ষেত্ৰত n যদি অযুগ্ম হয় মধ্যমা কিমান হ'ব এনসাৰ n+1/2 n/2 এনেকৈ কেইবাটাও দিব পাৰে বা n যদি যুগ্ম হয় তেন্তে মধ্যমা কি হ'ব তো n/2 আৰু n/2 + 1 তম মানৰ গড় এটো মানটো নহয় মানৰ গড় n+1/2 তম মান ই কিন্তু নহয় এটো ইয়াত যদি হিসাব কৰি আপোনাৰ 6 ওলাই 6 কিন্তু মধ্যমা নহব 6 নম্বৰ পজিশনত কোন আছে হিসাবটো কৰিব লাগিব মই দুটা উদাহৰণ দিছো চাব যে 3 5 2 8 আৰু 4 ইয়াৰ মাধ্য কিমান মাধ্য নহয় মধ্যমা কিমান আমি মধ্যমা পঢ়ি আছো তো মধ্যমা সুধিছো আমি যে ইয়াৰ মধ্যমা কিমান চাব ইয়াত কেইটামান সংখ্যা লিখিছো মই কেইটা লিখিছো 5টা লিখিছো এতিয়া আগৰ নিচিনা মাধ্যৰ নিচিনাকৈ যদি ভাবে তেতিয়াহলে চাব মাধ্যৰ নিচিনাকৈ ভাবিব নোৱাৰিব কিয় নোৱাৰিব ই কি নহয় ক্ৰমিক নহয় দেখা পাইছে 3 5 আকৌ 2 8 4 ক্ৰমিক হোৱা নাই তো মাধ্যৰ নিচিনা আমি ভাবিব নোৱাৰিম তো আমি এই ক্ষেত্ৰত কেনেকৈ হিসাব কৰিম
কেইটা পৰ্যবেক্ষণ আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা যদি পাঁচটা থাকে তেতিয়াহ'লে মাজৰটো দেখ তো মাজৰটো 2 এনসাৰ হ'বনে নিশ্চয় নহ'ব কিয় নহ'ব ই ঊৰ্ধ্বক্ৰমত নাই দেখা পাইছে তো ঊৰ্ধ্বক্ৰমত সজাই ল'ব ফাৰ্ষ্ট ঊৰ্ধ্বক্ৰমত সজাই ল'লে আটাইতকৈ সৰুটো আহিব 2 তাৰ পিছত 3 তাৰ পিছত 4 তাৰ পিছত 5 তাৰ পিছত 8 দেখা পাইছে এই কেইটা সংখ্যাৰ ঊৰ্ধ্বক্ৰমটো দেখা পাইছে নিশ্চয় এতিয়া চাব পৰ্যবেক্ষণ কেইটা আছে পাঁচটা তেতিয়াহ'লে মাজৰটো স্পষ্ট হৈছে কিমান আছে 4 তো এই তথ্যখিনিৰ মধ্যমা কিমান হ'ব 4 হ'ব শুদ্ধ উত্তৰ 4 কিন্তু লাষ্টত আছে কিন্তু এতিয়া কি হৈ গ'ল মধ্যমা হৈ গ'ল তাৰ পিছত চাব আৰু এটা এক্সাম্পল লৈছো 2 3 1 9 20 6 ইয়াত পৰ্যবেক্ষণ মই এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা যুগ্মভাৱে দিছো পৰ্যবেক্ষণ কেইটা দিছো যুগ্মভাৱে এতিয়া যুগ্মভাৱে যেতিয়া দিছো তেতিয়া কি কৰিব আপুনি ডাইৰেক্টলি কি কৰি দিব ঊৰ্ধ্বক্ৰমত সজাই দিব যে 1 2 3 6 9 20 দেখা পাইছে 1 2 3 4 5 6 1 2 3 4 5 6 ছয়টাই আছে এতিয়া চাব মাজত কেইটা ওলাইছে এতিয়া দুটা যেতিয়া মাজত দুটা ওলাইছে এই কি কৰিব যোগ কৰি ডিভাইডেড বাই 2 6 যোগ 3 কিমান হ'ব 9 বাই 2 তাৰ মানে 4.5 মধ্যমা কিমান আহিল 4.5 মধ্যমাৰ ক্ষেত্ৰত মই আৰু তিনিটা কোৱেশ্চন আনিছো আপোনালোকৰ কনফিউজ হ'ব পাৰে কাৰণ কনফিউজ দূৰ কৰিবৰ কাৰণে আনিছো চাব তো ইয়াত মই কেইটামান সংখ্যা লিখি কৈছো মধ্যমা কিমান হ'ব তো চাব 3 5 8 2 13 100 আৰু 1 ইয়াৰ মধ্যমা কি হ'ব তো মধ্যমা যেতিয়া খুদিব তেতিয়া আপুনি মাজৰটো চুজ নকৰিব মাজৰটো দেখা পাইছে এ নম্বৰতে এনসাৰ আছে তো এটু নহয় কি কৰিব আপুনি ঊৰ্ধ্বক্ৰম চাব ফাৰ্স্ট টাইম মই কন্ডিশনটো কি কৈছো মধ্যমাৰ ক্ষেত্ৰত ফাৰ্স্ট টাইম ঊৰ্ধ্বক্ৰম তো ঊৰ্ধ্বক্ৰমত সংখ্যা কেইটা লৈ যাওকচোন ঊৰ্ধ্বক্ৰমত আটাইতকৈ সৰু 1 আহিল তাৰ পিছত 2 আহিল তাৰ পিছত 3 আহিল তাৰ পিছত দেখ 5 আহিল তাৰ পিছত 8 তাৰ পিছত 13 তাৰ পিছত 100 চাব 1 2 3 4 5 6 7 1 2 3 4 5 6 7 মিলিছে এতিয়া চাব মাজত কোন আছে এতিয়া চাব ইফালে তিনিটা ইফালে তিনিটা মাজত কোন আছে 5 তো মধ্যমা কিমান হ'ব 5 নিশ্চয় গম পাইছে কথাটো তাৰ পিছত আহক আৰু এটা দেখাইছো এইকেইটা সংখ্যাৰ মধ্যমা কিমান তো মধ্যমা একেটা সংখ্যাৰ যেতিয়া খুদিছে তো চাব কি কৰিব আপুনি ঊৰ্ধ্বক্ৰমত সজাই ল'ব ফাৰ্স্ট টাইম তো ঊৰ্ধ্বক্ৰমত যেতিয়া সজাই ল'ব ফাৰ্স্ট কি আহিব 1 তাৰ পিছত 2 তাৰ পিছত কি আহিব 5 দুটা আছে দুটা 5 তাৰ পিছত 6 তাৰ পিছত 10 দেখা পাইছে তো এই কেইটা হল ঊৰ্ধ্বক্ৰম তে এতিয়া চাব কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা তো যদি ছয়টা বা আঠটা বা 10টা থাকে তেতিয়া কি কৰিব মাজৰটো স্পষ্ট নাপাব মাজত কেইটা পাব এতিয়া দুটা পাব যেতিয়া দুটা পাব যোগ কৰি কি কৰিব 2 এৰ হৰণ যোগ কৰি 2 এৰ হৰণ দ্যাট মিন্স 10/2 = 5 তো आंसर কিমান আহি গল 5 আহি গল এটো উত্তৰ কিমান 5 তাৰ পিছত আহিব 3 নম্বৰ আৰু এটা লৈ আহিছো 3 নম্বৰটো মই কি দিছো অলপ ক্রিটিক্যাল দিছো যে x দি দিছো 3 5 x plus 1 10 12 এটো এটা কথা ইয়াত কব যে একে ক্ৰমত সেম ক্ৰমত যদি হয় এটোৰ ঊৰ্ধ্বক্ৰমত আপুনি হজাব না লাগে অলৰেডি ঊৰ্ধ্বক্ৰমত আছে তো এই একে ক্ৰমত মধ্যমা যদি 6 হয় তেন্তে x ৰ ঠাইত কি হ'ব তো চাব কেইটা আছে যদি একে ক্ৰম হয় এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা আছে তো মাজত কেইটা থাকিব দুটা থাকিব তো যোগ কৰি 2 এৰ হৰণ কৰি দিয়ক এটা x আৰু এটা x plus 1 2 এৰ হৰণ কৰি দিয়ক ইকুৱেল টু মধ্যমা কিমান দি আছে 6 দি আছে তো ইকুৱেল টু 6 তাৰ পিছত চাব x এটা আৰু এটা দুটা x plus কিমান আছে 1 2 6 গুণ কিমান হ'ব 12 তো 2x ৰাখি দিয়ক এই 1 হিফালে গলে মাইনাস হ'ব 12 ৰ পৰা 1 গলে 11 থাকিব x ৰাখি দিয়ক 11/2 2 11 ত 5.5 বাৰ তো শুদ্ধ উত্তৰ কিমান আহিব 5.5 তো এনেকৈ আহিব পাৰে যে মাজত কি দিব x দি দিব দি খুদিব একে ক্ৰমত যদি মধ্যমা অমুক হয় x ৰ মান কিমান তেতিয়া এনেকৈ হিচাপটো কৰিব নিশ্চয় কথাটো গম পাইছে আপোনালোকে তো চাব 3 নম্বৰ বহুলক মোড আমি মোড কেনেকৈ গণনা কৰিম যি সংখ্যাৰ বাৰম্বাৰতা সৰ্বাধিক মনত ৰাখিব যেটো সংখ্যা আপোনাৰ যিখিনি তথ্য দিয়া থাকিব সেই তথ্যখিনিৰ ভিতৰত যেটো সংখ্যাৰ বাৰম্বাৰতা আটাইতকৈ হাইয়েষ্ট থাকিব সেই সংখ্যাটো কি বুলি ক'ব বহুলক বুলি ক'ব তো আহিব মই কেইটামান প্ৰশ্ন আপোনালোকলৈ ৰাখিছো চাৰিটা প্ৰশ্ন এই চাৰিটা প্ৰশ্ন আলোচনা কৰিলে নিশ্চয় বহুলক ক্লিয়াৰ হ'ব তো চাব 2 3 এনেকৈ কেইটামান সংখ্যা দিয়া হৈছে ইয়াৰ বহুলক কিমান তো সংখ্যা কেইটাৰ বহুলক সোধা হৈছে আপোনাক তো আপুনি কি জানে যে যাৰ বাৰম্বাৰতা সৰ্বাধিক অৰ্থাৎ যি সংখ্যাটো বেছিকৈ আছে তো চাবচোন 2 এটা দুটা আৰু আছে না 2 নাই 2 দুটাই তিনি চাবচোন এটা দুটা তিনিটা তিনিটা পালো আৰু বেলেগ সংখ্যা বেছিকৈ আছে নে নাই তো শুদ্ধ উত্তৰ কিমান আহিব 3 যি সংখ্যাটো বেছি পৰিমাণে আছে ইয়াত 2 আছে মাত্ৰ দুটা কিন্তু 3 আছে তিনিটা তো হাইয়েষ্ট কোন হল 3
তো কি আহিব বহুলক 3 তাৰ পিছত আৰু এটা কোৱেশ্চন লৈ আহিছো 2 3 5 2 7 3 2 8 3 ইয়াৰ বহুলক কিমান তো চাব সেম নিচিনা কৈ যদি চাই আপুনি 2 এটা দুটা তিনিটা তিনি চাবচোন এটা দুটা তিনিটা বাকি বিলাক নাই মিল নাই তো 2 তিনিটা আছে 3 তিনিটা আছে সমান সমান আছে এতিয়া বহুলক কাক কব 2 কবনে কাৰণ 2 কেনেকৈ কব 3 তো আছে অকল 3 কবনে 2 তো আছে 2 আৰু 3 দুইটাই কব লাগিব যদি সমান সমান থাকে বহুতৰ মাজত যদি কিছু সংখ্যা সমান সমান সংখ্যক থাকে গুটেই কেইটা বহুলক বহুতৰ মাজত হ'ব লাগিব তাৰ পিছত আহিব 2 2 2 2 গুটেই কেইটা মই 2 দিছো দি কেনে কৈছো বহুলক কিমান 2 হ'বনে নিশ্চয় নহব কিয় নহব বহুতৰ মাজত হোৱা নাই ইয়াত জাত মাত্ৰ এটাই আছে এটা জাতৰ ভিতৰত বহুলক কেতিয়াও গণনা কৰিব নোৱাৰিম বহু কেইটাৰ মাজতহে এজনক আমি বহুলক বুলি ক'ব পাৰিম যেহেতু ইয়াত এটাই সব সংখ্যাই 2 2 আছে তো ইয়াৰ বহুলক নাই বুলি ক'ব লাগিব তাৰ পিছত আৰু এটা 2 3 2 3 2 3 2 3 চাব ইয়াত দুটা সংখ্যা ৰিপিট হৈছে বাৰে বাৰে 2 কেইটা আছে এটা দুটা তিনিটা চাৰিটা 3 কেইটা আছে এটা দুটা তিনিটা চাৰিটা এতিয়া বহুলক 2 আৰু 3 দুইটাই হ'বনে নিশ্চয় নহব কিয় নহব বেলেগ আন কোনো নাই ইয়াত হৈছিলে 2 আৰু 3 দুইটা কিয় বেলেগ 5 আছিল 7 আছিল 8 আছিল বহুতৰ মাজত 2 আৰু 3 বেছি আছিল হে 2 আৰু 3 বহুলক হৈছিল কিন্তু এই ক্ষেত্ৰত চাব 2 আৰু 3 আছে বেলেগ কোনো নাই সো 2 যিমানটা আছে 3 সিমানটা আছে তো বহুলক 2 আৰু 3 ক'ব নোৱাৰিম ইয়াত কি ক'ব লাগিব নাই ক'ব লাগিব তো নিশ্চয়কৈ বহুলকটো বুজি পালে ডিয়াৰ ভিউৱাৰ্ছ তো আজিৰ ক্লাছটোৰ শেষৰ ফালে গৈ আছো তো লাষ্ট আৰু এটা কোৱেশ্চন বৰ্ডত পাতিছো অতিকৈ আকৰ্ষণীয় এটা কোৱেশ্চন তো এইটো কোৱেশ্চনৰ পৰা আপোনালোকে বহুখিনি তথ্য বুজি পাব তো যিখিনি আজি আলোচনা কৰা হ'ল গোটেইখিনি আলোচনাৰ পৰা মই বহুলোকৰ ওপৰত এটা সৰু কোৱেশ্চন এটা ৰাখিছো তো এই কোৱেশ্চনটো বহুখিনি কথা সোমাই আছে তো আলোচনা কৰিম তো আহক মৰমৰ পৰীক্ষাৰ্থীসকল আজিৰ ভিডিওটো আপোনালোকে চাই কেনে পালে নিশ্চয় কমেন্টত জনাব আৰু ইয়াৰ বাবে যেটো মক টেষ্ট মই মক টেষ্টটো এক বা দুই দিনৰ ভিতৰত মই ৰেডি কৰিম আৰু আপোনালোকক ইন্ডিভিজুৱেলি দিবলৈ চেষ্টা কৰিম মোৰ WhatsApp নম্বৰত যদি যোগাযোগ কৰিব পাৰে তাৰ পিছত আহক কোৱেশ্চনটো লৈ আহক যে মই এটা তালিকা বনাইছো এই তালিকাটোত মই দুটা কন্ডিশন লগাই দিছো কন্ডিশন দুটা চাব মই কৈছো ইয়াত যে ফাৰ্স্ট হেডত কৈছো জোতাৰ আকাৰ জোতা তাৰ পিছত কৈছো বিক্ৰী হোৱা জোতাৰ সংখ্যা জোৰ হিচাপত প্ৰথম হেডত কি দিছো জোতাৰ আকাৰ সাইজ শোৰ সাইজ তাৰ পিছত কৈছো বিক্ৰী হোৱা জোতাৰ সংখ্যা খিদিনাখন কিমান জোৰা জোতা বিক্ৰী হৈছিল তো আহক 4 নম্বৰ সাইজৰ জোতা বিক্ৰী হৈছিল 5 জোৰা 5 নম্বৰ সাইজৰ জোতা 7 জোৰা 6 নম্বৰ সাইজৰ জোতা 10 জোৰা 7 নম্বৰ সাইজৰ জোতা 3 জোৰা 8 নম্বৰ সাইজৰ জোতা 2 জোৰা তো এজন দোকানীৰ কোনো এটা পাৰ্টিকুলাৰ দিনাখন 4 নম্বৰ সাইজৰ 5 নম্বৰ সাইজৰ 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ এই সাইজ বিলাকৰ জোতা বিলাক এনেকুৱা ধৰণে বিক্ৰী হৈছিল এতিয়া প্ৰশ্ন কৰিছো আপোনাক যে তথ্যখিনিৰ বহুলক কিমান এই ওপৰত যিখিনি তথ্য আছে তাৰ বহুলক কিমান অলপ এটেনশন দিব বহুলক কিমান আপোনালোকে জানে বহুলক কাক বলে যি সংখ্যাৰ বাৰংবাৰতা সৰ্বাধিক তাক বহুলক বুলি কোৱা হয় তো আহিব ইয়াত বহুলক এতিয়া সৰ্বাধিক বুলি ক'লে এই চাৰ্টটোত সৰ্বাধিক দেখোন 10 আছে তেতিয়া হলে বহুলক 10 হ'বনে নিশ্চয় নহব বহুলক 10 নহব কিয় নহব 10 কি হৈ আছে ইয়াত বিক্ৰী হোৱা জোতাৰ সংখ্যা জোৰ হিচাপত তাৰমানে বাৰংবাৰতা হৈ আছে কাৰ বাৰংবাৰতা 6 নম্বৰৰ বাৰংবাৰতা 6 নম্বৰ সাইজৰ জোতাৰ বাৰংবাৰতা কিমান আহি আছে 10 আহি আছে তো আমি জানো যি সংখ্যাৰ বাৰংবাৰতা সৰ্বাধিক 6 নম্বৰৰ বাৰংবাৰতা হাইয়েস্ট হৈছে দেখা পাইছে 10 তাৰমানে 6 নম্বৰ সাইজৰ জোতা আটাইতকৈ বেছি বিক্ৰী হৈছে 10 জোৰা বিক্ৰী হৈছে তো বহুলক কিমান আহিব নিশ্চয়কৈ 6 আহিব শুদ্ধ উত্তৰ সি 6 নম্বৰ জোতা বেছিকৈ বিক্ৰী হৈছে তো মৰমৰ পৰীক্ষাৰ্থীসকল আজি ভিডিওটো ভালেখিনি দীঘল হ'ল আৰু দীঘল নকৰো আৰু ডাটা হ্যান্ডলিংৰ এটো থাৰ্ড ভিডিও মোৰ পাৰ্ট 3 তো এই ডাটা হ্যান্ডলিংৰ পাৰ্ট 3 ভিডিওটোৰ আজি এটো লাষ্ট ভিডিও ডাটা হ্যান্ডলিংৰ ইয়াৰ ওপৰত আৰু বিশেষ নাই আপোনালোকৰ যেটো সিলেবাস আছিল সিলেবাসত থকা টপিকস মতে মই কি কৰিছো ভিডিওবোৰ বনাই আছো তো ডাটা হ্যান্ডলিং ইয়াতে সমাপ্ত হ'ব ইয়াৰ পিছত আইসিটি ইন্টিগ্ৰেটেড আইসিটি ইন ম্যাথমেটিক্স আমি তাৰ ওপৰত ভিডিওটো আনিম নিশ্চয়কৈ আপোনালোকে চাব আৰু হেতু ভিডিওৰ পৰা আপোনালোকে নিশ্চয় 1 নম্বৰ লাভ কৰিব